হ্যালো। পৰম শ্ৰদ্ধাভাজন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য তথা উপস্থিত ৰাইজ, আপোনালোকৰ এই মহান অনুষ্ঠানটিত অংশগ্ৰহণৰ সুযোগ দিয়াৰ বাবে আমি কৃষ্ণচূড়া কোঁৱাচ গোষ্ঠীৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশ্ব নাৰী দিৱসৰ গুৰুত্ব উপলব্ধি কৰি আপোনালোকে এই অনুষ্ঠান অনুষ্ঠিত কৰাৰ যি উদ্যোগ হাতত লৈছে, এয়া সঁচাকৈয়ে শলাগ ল'বলগীয়া বিষয়। নাৰী অকল মাতৃ নহয়, অকল গৃহিণীয়ে নহয়, নাৰী সমাজ সংস্কাৰক, এন্ধাৰৰ পৰা সমাজক সুৰুজমুখী কৰা, পোহৰৰ সংস্থাপন কৰি সমাজক আগবঢ়াই নিয়াত যুগে যুগে অগ্ৰণী ভূমিকা পালন কৰা এক সত্তা। সেয়েহে আজি আমি বিশ্ব নাৰী দিৱসত আমি আপোনালোকৰ সন্মুখত পৰিৱেশন কৰিবলৈ আহিছোঁ সেউজ কোঁৱৰ পৰাগধৰ চলিহাদেৱৰ ৰচিত এটি বিশেষ গান, পোহৰ বিচাৰি যাওঁ। এটা সুন্দৰ জাতি, এখন সুন্দৰ সমাজ গঢ়িবলৈ হ'লে আমি প্ৰত্যেকেই পোহৰ বিচাৰি অগ্ৰসৰ হ'ব লাগিব। এই মহান কবি গীতিকাৰজনৰ এটি গান ফুটাই তোলা একেবাৰে সহজ কথা নহয়। আমি কেৱল প্ৰয়াসহে কৰিম। ভুল হ'লে আপোনালোকৰে একোজন বুলি ক্ষমা কৰিব বুলি আশা কৰিলোঁ। এই সংগীতত অংশগ্ৰহণ কৰিছে দীপিকা বড়ো, মালা গগৈ, মালতী পাঠক, তনুজা কুমাৰ, স্বপ্না কুমাৰ, হিমানী গোস্বামী আৰু হীৰা কুমাৰ, অলকামালী দেউৰী। এইফালে আমাৰ জেন্টছত আছে আমাৰ হৰিহৰ বৰ্মন, বিমল মালাকাৰ, আমাৰ হাৰমনিত আছে ছাৰ ভৱেশ কুমাৰ দাস আৰু আমাৰ তবলাত আছে নিপেন দাস। ধন্যবাদ। মই শ্ৰী জোনালী ৰাজবংশী দেৱ। আমার দল পরিচালক জোনালী দাস। আমার মঞ্চ কৃষ্ণচূড়া